হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেল আদিবাথলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই লৈছোঁ দশমিকৰ হৰণ, অৰ্থাৎ ডিভিজন অফ ডেচিমেল। বহুতৰে প্ৰব্লেম হয়, মানে দশমিক অংক যেতিয়া হৰণ কৰিব আহে বহুত ভয় খায়। ভয় কৰিবলগীয়া একো নাই, একদম বহুত ইজি হয়। আপোনালোকে খালি নিয়মখিনি চাই লওক কি হয়। এতিয়া প্ৰথমে মই আপোনালোকক এই অংকটোকে কৰাবলৈ যত্ন কৰাইছোঁ। 57.25 ডিভাইডেড বাই 5। এইটো যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব চাওক। 5ৰে আমি হৰণ কৰিব লাগে কাক? 57.25। এই অংকটোত মন কৰিব, দশমিকৰ বাওঁফালে এটা গোটা সংখ্যা আছে আৰু দশমিকৰ পিছত আছে 25। গতিকে আমি প্ৰথমে 5ৰে যেতিয়া হৰণ কৰিম তেতিয়াহ'লে 5 এগুণ 5, 7টো নামি আহিলে 5ৰে 7ক যাব 5 এগুণ 5, ইয়াত থাকিব 2। এতিয়া মন কৰিব, আমি যোনটো দশমিকৰ বাওঁফালে থকা অংশটো ইতিমধ্যে হৰণ কৰি হৈ গৈছে আৰু শেষত আছে 2। এই 2টোক আৰু 5ৰে আমি কি কৰিব নোৱাৰোঁ? হৰণ কৰিব নোৱাৰোঁ। গতিকে আমি কি হয়, দশমিকৰ পিছৰ সংখ্যা এটা কি কৰি তললৈ নমাই আনিম। যেতিয়া দশমিকৰ পিছৰ সংখ্যাটো নামি আহিব তেতিয়া দশমিকটো ওপৰলৈ কি হৈ যাব? গুচি যাব। এতিয়া 5ৰে আমি 4 বাৰ দিব পাৰিম। 5 4 গুণ 20, গতিকে ইয়াতে 2 থাকিব আৰু 5 এটা থাকিলে এই 5টো ইয়ালৈ নামি আহিলে তেতিয়াহ'লে 5 5 গুণ কিমান হ'লগৈ? 25। বুজি পাইছে চাগে? অংকটো একদম ইজি হয়, একো ভয় খাব নালাগে। আৰু আমি সৰু সৰু কথাবোৰ জানিলেহে আমি পিছলৈ ডাঙৰ ডাঙৰ অংকবিলাক কৰিব পাৰিম। আৰু মোৰ এইটোৱেই লক্ষ্য যে আপোনালোকক কি কৰিব পাৰোঁ, যাতে যোনে অংকত ভয় কৰে, মানে অংকৰ প্ৰতি ফবিয়া আছে, তেখেতসকলৰ কাৰণে মই স্পেচিয়েলি বনাইছোঁ। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম আৰু বেলেগ অংকলৈ। আশা কৰোঁ বুজি পাইছে। এইবাৰ আমি দ্বিতীয় এক্সাম্পলটো হাতত লৈছোঁ। 46.472 ডিভাইডেড বাই 0.8। এই অংকটো কৰোঁতে আমি এটা কথা জানি ল'ব লাগিব। আপোনালোকে যদি কোনোবা এটা সংখ্যা, ধৰক মই উদাহৰণ এটা ল'লোঁ ইয়াতে, ধৰক 0.8, ইয়াক যদি আমি 10ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? ইয়াত কেইটা শূন্য আছে? এটা। গতিকে দশমিকটো এঘৰ সোঁফালে গৈ এইটো হ'বগৈ 8। তেনেদৰে আমি যদি বেলেগ এটা লওঁ, ধৰক 5 2 6 4 2, ইয়াতে ধৰক ইয়াতে দশমিক আছে। ইয়াক যদি আমি 100ৰে পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত কেইটা শূন্য আছে? 2টা। গতিকে ই দশমিকটো দুঘৰ সোঁফালে যাব। তাৰমানে হ'বগৈ 5 2 6 4.2। বা যদি বাওনটা উদাহৰণত 5 2 6 4 5 3, ইয়াক যদি আমি 1000ৰে পূৰণ কৰোঁ, দশমিক দিছোঁ 1000, দেখিছেনে? ইয়াত কেইটা শূন্য আছে? 3টা। 1 2 3। গতিকে দশমিকটো সোঁফালে 3 ঘৰ যাব। এঘৰ দুঘৰ 3 ঘৰ, মানে ইয়াত হ'ব। তেতিয়াহ'লে 5 2 6 4 5.3। বুজি পাইছে চাগে কথাখিনি? এতিয়া আমি এই অংকটো লৈ যাওঁ, ইয়াক আমি হৰণ কৰিম। এতিয়া তাৰ কাৰণে মই এইখিনিতে কৰি দিছোঁ, অংকটো কৰি দিছোঁ। ইয়াত আছে 46.472 ডিভাইডেড বাই 0.8। এই অংকটোত আমাৰ কি হয়, ইয়াক হৰণ কৰিছে 0.8। এই সংখ্যাটো দশমিক হ'লে অলপ অসুবিধা হয়, গতিকে আমি ইয়াৰ দশমিকটো উঠাই ল'ব লাগিব। ইয়াৰ দশমিকটো উঠাই ল'ব লগা হ'লে আমি ইয়াক কিহেৰে পূৰণ কৰিম? 10ৰে পূৰণ কৰিম। এতিয়া তলৰটোক যদি 10ৰে পূৰণ কৰোঁ তেতিয়াহ'লে ওপৰৰ সংখ্যাটোকো আমি কিহেৰে পূৰণ কৰিব লাগিব? একেটা সংখ্যাৰে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া পূৰণ কৰিলে দশমিকটো এঘৰ ইফালে যাব, 8 হ'ব। আৰু 10ৰে পূৰণ কৰিছোঁ, দশমিকটো এঘৰ ইফালে যাব, 464.72। এতিয়া আমি হৰণ কৰিম। এতিয়া
8ৰে 464.72ক আমি কি কৰিম হৰণ কৰিম হৰণটো মই ইয়াতে দেখাই দিছোঁ 8 464.72 তেতিয়াহ'লে এইটো 5 বাৰ দিওঁ 8 5 গুণ 40 6টো নামি আহিলে 8টো 6ক নাযায় 4টো নমাই আনিব 8 8 যা 64 এতিয়া চাওক দশমিকৰ বাওঁফাল অংশটো শেষ হৈ গৈছে গতিকে ইয়াৰ দশমিকৰ পিছৰ সংখ্যাটো নামি আহিব 7 দশমিকৰ পিছত যেতিয়া সংখ্যা নামি আহিব তেতিয়া দশমিকটো ওপৰলৈ গুচি যাব এতিয়া 8ৰো 7ক নাযায় গতিকে আমি আকৌ এইটো সংখ্যা একেবাৰে নমাই লৈ আহিব নোৱাৰোঁ প্ৰথমে এবাৰ হৰণ দিব লাগিব 0 দিওঁ 8 0 গুণ 0 গতিকে 7 থাকিলে এতিয়াহে নমাব পাৰিম দুইটা মানে একেবাৰতে দুটা নমাব নোৱাৰোঁ এতিয়া 8 9 গুণ কিমান হ'ব 72 বুজি পাইছে চাগে আৰু ইয়াৰ উত্তৰ হ'ব 58.09 শেষত আজিলৈ ইয়াতে সামৰিছোঁ আৰু যদি ভাল লাগে আপোনালোকৰ মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু কমেণ্টছ কৰিব কমেণ্টছ কৰিলে মোৰ কিছু সুবিধা হ'ব ইয়াৰ ওপৰত কাম কৰিবলৈ আজিলৈ এৰিছোঁ ধন্যবাদ